পৰৱৰ্তী খবৰলৈ আহিছোঁ। ধুবুৰীৰ মতিচৰ পঞ্চায়তত চৰকাৰী সামূহিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ। সভাপতি আব্দুল ৰহমান আৰু পঞ্চায়ত সচিব হেমাংগ পাটগিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। চৰকাৰে মোকলাই দিয়া 6,03,000 টকা লুণ্ঠনৰ অভিযোগ। নিজৰ ভাতৃক চেয়াৰমেন পাতি এই টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে। এই লুণ্ঠনৰ তদন্তৰ দাবী জনাই স্থানীয় ৰাইজ আৰু পঞ্চায়ত সদস্যসকলে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ জৰিয়তে অভিভাৱক মন্ত্ৰীক লিখিত অভিযোগ দাখিল। এইপিনে উক্ত কাম দুটাৰ কিস্তিৰ ধনো আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন। মতিচৰ আৰু তাৰ আণ্ডাৰত ছাগলচৰ অঞ্চলত যিবিলাক 15 ফাইনেন্সিত যিবিলাক ফাণ্ড আছে, 15 ফাইনেন্স যিটো ফাণ্ড দিছে, 15 ফাইনেন্স ফাণ্ডটো 44,54,250 টকা গভৰ্ণমেণ্টৰ এইটো স্কিমৰ কাৰণে এইটো দিছিলে, বিভিন্ন উন্নয়ন কৰিবৰ কাৰণে। যেনেকুৱা কমিউনিটি হল, এই কমিউনিটি হলৰ কাৰণে এই টকাটো যে 44,54,250 টকা এই কমিউনিটি হলৰ কাৰণে এইটো দিছে। এইটো গভৰ্ণমেণ্টৰ কমিউনিটি হল, গভৰ্ণমেণ্ট তাৰ এইটো গভৰ্ণমেণ্টৰ ফাণ্ড এটা দিছিলে তাক ডেভেলপ কৰাৰ কাৰণে। কিন্তু এইবিলাক কমিউনিটি হলত কোনো কাম হোৱা নাই, কোনো কাম হোৱা নাই। এই টকাবিলাক এটাত কাম লগাইছে, এইটো ছাগলচৰা এম ই স্কুলত বাউণ্ডৰী এৰাক এইবিলাক দি আছে, কাম চলি আছে যদিও এইটো লগাইছে। কিন্তু মোৰ প্ৰশ্ন হ'ল যে এইটো গভৰ্ণমেণ্টৰ টকা, এইটো সেই হিচাপে ডেভেলপ হ'ব লাগে, কিন্তু এই হিচাপে কমিউনিটি হল ডেভেলপ নকৰি আৰু এই কমিউনিটি হলৰ মতে বা কোনোবা বিবাহ, কোনোবা মেন মিটিং, কোনোবা বিভিন্ন সমাজৰ কাম এই কমিউনিটি হলত খুব প্ৰয়োজন, খুব দৰকাৰ। কিন্তু সেইটো নকৰি সিহঁতৰ ছাগলচৰা এম ই স্কুলৰ এইবিলাক টকা সমস্ত তাতে এইবিলাক তাতে ৰাখি দিছে, তাতে লগাই দিছে কামবিলাক। মই শুনা পাইছোঁ তাতে ছাগলচৰা এটা আজাদ লাইব্ৰেৰী ক্লাব এটা আছে, এই আজাদ লাইব্ৰেৰী ক্লাবতো টকা সোমাই দিছে। কিন্তু মোৰ কথা হ'ল আজাদ লাইব্ৰেৰী ক্লাব এইটো একচুৱেলি প্ৰাইভেট হয়, ক্লাব হয়, এইটো ৰাইজৰ কাৰণে ক্লাব হয়। আৰু কমিউনিটি হলটো হ'ল ৰাইজৰ হয়, এইটো মানে এইটো গভৰ্ণমেণ্টৰ হয়, গভৰ্ণমেণ্টৰ প্ৰপাৰ্টিৰ কাৰণে ডেভেলপৰ কাৰণে দিছিলে। কিন্তু আজাদ লাইব্ৰেৰীৰ কাৰণে দিয়া নাই টকাবিলাক। মতিচৰ